ডিব্ৰুগড় যে লোকসভা নিৰ্বাচন বিগত ডিব্ৰুগড় লোকসভা নিৰ্বাচনত আপুনি সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছিল সৰ্বানন্দ সোণোৱালে যিমান ভোট তেওঁ লাভ কৰিছিল আপুনিও কিন্তু বহু সংখ্যক ভোটেই লাভ কৰিছিল কিন্তু খুৱাঙত আপোনালোকৰ ৰিজাল্ট ভাল হৈছিল বিভিন্ন বিধানসভা সমষ্টিসমূহত আপোনালোকৰ ৰিজাল্ট ভাল হৈছিল তাতে যদি সমিল মিলেৰে যদি খেলা হল হেতেন তেতিয়াহলে হয়তো কিছু টাফ হল হেতেন কথাটো হয় এতিয়া মই এটা অভিযোগ সেই সময়ৰ অভিযোগ এতিয়াও প্ৰাসংগিক অসমত দুটা লবি চলে বুলি সকলোৱে জানে এটা হৈছে সৰ্বানন্দপন্থী এটা হৈছে হিমন্তপন্থী বিজেপিৰ কথা যদি আমি কওঁ তেতিয়াহলে আপুনি সৰ্বানন্দ সোণোৱালক পৰাজিত কৰিবলৈ হিমন্তপন্থীৰ পৰা কেইবা কোটি টকা লৈছিল এই অভিযোগ সেইটো এটা হাস্যকৰ কথা এটা 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 বেসলেস কথা এটা হেতুৱে এটা ফলস প্ৰপাগান্ডা কেম্পেইনিং এইবোৰে মেচিনাৰী এইবোৰে ব্যৱহাৰ কৰে এইবোৰ প্ৰশ্নই নাহে লুৰিণজ্যোতি গগৈয়ে কোনো মানুহৰ লগত এনেকুৱা ধৰণৰ অসাধু শক্তিৰ লগত যিয়ে মই তেওঁলোকক কওঁ যে তেওঁলোক অসমৰ যিটো জাতীয় চেতনাৰ বিৰোধী শক্তি তেওঁলোকে অসমক যথেষ্ট অন্যায় কৰিছে তেওঁলোকৰ লগত কোনো কাৰণতে কেতিয়াও কম্প্ৰমাইজ কৰা হ'বই নোৱাৰে তেওঁলোকে অসমক যিটো পৰ্যায়লৈকে লৈ গৈছে হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱালো তাৰ আগত নিছে কোনোজন কম নহয় অসমৰ জাতীয় জীৱনৰ ধ্বংসমুখী যাত্ৰাৰ আৰম্ভণি সৰ্বানন্দ সোণোৱালে কৰিলে আৰু তাৰ পিছৰ যাত্ৰাটো প্ৰতিনিধিত্ব কৰিছে হিমন্ত বিশ্ব দুইজনৰ মাজত যদি তুলনা কৰিবলৈ কওঁ মানে তেওঁলোকৰ নিজৰ দলৰ মাজত মুখ্যমন্ত্ৰীক লৈ কাজিয়া হৈ থাকিব পাৰিব আমাৰ কথা হ'ল আদৰ্শগত কথাহে তেওঁলোকে সাম্প্ৰদায়িকতা সৃষ্টি কৰিছে বিভাজন সৃষ্টি কৰিছে কোন অকমান নীতিনিষ্ঠ কোন নীতি কাৰোবাৰ নাই এইটো মূল কথা নহয় অসম কেন্দ্ৰিক কথাত তেওঁলোকে আমাক কিমান ক্ষতি কৰিছে কা জাপি দিছে সৰ্বানন্দ সোণোৱালৰ দিনত হিমন্ত বিশ্ব শৰ্মাই সমৰ্থন কৰিছে তাৰ মানে ইয়াত কোনো পাৰ্থক্য নাই জাতীয় যিটো বিষয় জাতিটোৰ অন্যায় কৰা কামত সৰ্বানন্দ সোণোৱালে যিমান অন্যায় কৰিছে হিমন্ত বিশ্ব শৰ্মাই ইয়াত কোনো ধৰণৰ পাৰ্থক্য নাই গতিকে তেওঁলোকৰ নিজৰ মাজত লবি হৈ আছে এইটোতো হ'বই আৱশ্যকভাৱী কাৰণ তেওঁলোকৰ টকা পইচা সিন্ডিকেটৰ লগত জড়িত সিন্ডিকেটৰ ধন কোনে বেছি পাব কম পাব এইবোৰৰ লগত জড়িত